নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা কম বস্তুৰে কম সময়ত বনাব পৰা এটা মিঠাইৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে সহজতে বনাব পাৰিব। মিঠাইটো বনাবলৈ মই কাপটোৰে 1 কাপ চাউলৰ গুড়ি লৈছোঁ। ইয়াতে মই 4 চামুচ চুজি দি দিছোঁ। চাউলৰ গুড়িৰ আধা আপোনালোকে মই 1 কাপ দৈ লৈছোঁ। দৈ আপোনালোকে টেঙা দৈ নল'ব। টেঙা দৈ ল'লে মিঠাইটো খাবলৈ বেয়া হ'ব। এতিয়া এইখিনি মই ইয়াতে মিক্স কৰি ল'ম। এইদৰে একেবাৰে সহজতে বনাব পৰা পাকঘৰত থকা বস্তুৰে আপোনালোকে এই মিঠাইটো বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে মই মিলাই ল'লোঁ। এতিয়া ইয়াতে মই অলপ উতলাই ডাঠ কৰি লোৱা গাখীৰ লৈছোঁ। আধা কাপ গোটেই নিদিওঁ, মই আধা কাপৰ আধা দি দিছোঁ প্ৰথমতে। দি এইখিনি আকৌ এবাৰ এইদৰে মিক্স কৰি ল'ম। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানী দিলেও হ'ব, কিন্তু গাখীৰ দিলে মিঠাইটো খাবলৈ টেষ্টি হয়। এয়া দেখিছেনে, এইদৰে মিলাই ল'লোঁ। ইয়াত গোটেই আধা কাপ গাখীৰে মই দি দিলোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। আপোনালোকে কেৱল দৈ গাখীৰটো টেঙা দৈ গাখীৰ নল'ব। এয়া মই ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া মই 1 ঘণ্টা সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এয়া মই চেনি লৈছোঁ। চাউলৰ গুড়ি লৈছিলোঁ 1 কাপ। চেনি মই 1 কাপৰ অলপ কম লৈছোঁ। আপোনালোকে ভালদৰে জোখটো চাই যাব। এতিয়া মই সমান পৰিমাণত চেনি যিমান দিছোঁ, পানীও মই সিমানে দিম। 1 কাপৰ কম দি দিছোঁ। এতিয়া মই এইখিনি উতলাই ল'ম। ইয়াত মোৰ অলপ পিচি থৈ দিয়া চেনিও আছে। ইয়াতে মই 2টা ইলাচি এইদৰে থেতেলাই দি দিছোঁ। এখিলা তেজপাত দি দিছোঁ। তেজপাত অপশ্যনেল হয়, আপোনালোকে যদি ইয়াৰে ফ্লেভাৰটো বেয়া পায় নিদিলেও হ'ব। দিলে ভাল লাগে, এইকাৰণে মই দি দিছোঁ। এতিয়া হাই ফ্লেমত প্ৰথমতে এইখিনি মই উতলাই লওঁ। এয়া চেনি পানী উতলিব লৈছে। এতিয়া মই ইয়াতে য়েলো ফুড কালাৰ দি দিম। এইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া মই এইটো দি দিছোঁ। কেশৰো দিব পাৰে। যেতিয়া চেনি পানীখিনি উতলিব ল'ব, তেতিয়া আপোনালোকে আকৌ 2 মিনিট সময় এইদৰে উতলাই ল'ব। বেছি উতলাই থাকিব নালাগে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এইপিনে মোৰ 1 ঘণ্টা সময় হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকে 1 ঘণ্টা সময় ৰেষ্ট দিব। 1 ঘণ্টা সময় যদি আপোনালোকৰ হাতত নাথাকে, তেতিয়া আধা ঘণ্টা হ'লেও থ'ব। এতিয়া ইয়াতে দিব লাগিব সামান্য পৰিমাণৰ মই বেকিং পাউডাৰ দি দিছোঁ। অলপ, একেবাৰে আপোনালোকক মই দেখাই দিছোঁ, বেছি নিদিব। একে জোখতে মই 2টা সমান দিছোঁ বেকিং চ'ডা। এতিয়া এইখিনি মই কাপটোত অলপ গাখীৰ লাগি আছিলে, এইদৰে দি দিছোঁ। দি এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। এইদৰে মিলাই ল'ব লাগিব। এইখিনি ৰেডি হৈ গ'ল। গেছত পেন এখন দি দিছোঁ। যিটো আমি মিঠাইৰ বেটাৰটো, এইটোতো হাতেৰে আৰু চুবই নোৱাৰি, একেবাৰে ঢিলা হৈ আছে, হয়নে নহয়? এতিয়া মই কি কৰি বনাব লাগে আপোনালোকক দেখাই দিম। এয়া যিটো আমি মিলাই লৈছিলোঁ সেই চামুচখনেৰে, এই চামুচখনত অলপ ৰিফাইন লগাই ল'ব। লৈ এইদৰে দি দিব। এয়া দেখিছেনে, এইদৰে দি দিব।
এই চামুচখনত অলপ ৰিফাইন লগাই ল'ব, এইখনতো লগাই লৈছোঁ, এয়া দেখিছেনে। এতিয়া অলপ এইদৰে চেপটো দি দিব, যিহেতুকে আমি হাতেৰে চুব নোৱাৰোঁ, এই মিঠাইটো এইদৰে বনাব লাগিব। এতিয়া এইদৰে দি দিছোঁ। এয়া দেখিছেনে, এইদৰে দি দিব। অলপ কষ্ট কৰি বনাব লাগিব, কিন্তু খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে বনালে নিশ্চয় গমেই পাব। এইদৰে ল'ব, লৈ এইদৰে দি যাব। এয়া দেখিছেনে, এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এতিয়া মই এইদৰে লুটিয়াই দি দিম। আপোনালোকে এইদৰে মিঠাই বনাই খাইছেনে চাউলৰ গুড়িৰ, মোক জনাবচোন। এইদৰে দি যাব, খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাব। এয়া মোৰ ভজা হৈ গ'ল, এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহে। এতিয়া মই নমাই লওঁ, এইদৰে নমাই ল'ব লাগিব। খুব টেষ্টি মিঠাই, আপোনালোকে বনালে নিশ্চয় গমেই পাব। এইদৰে বনাব। এয়া নমাই চেনি পানীত লগে লগে দি দিব লাগিব। এয়া মই চেনি পানীখিনিত এইদৰে দি দিলোঁ। এইদৰে মই গোটেই মিঠাইখিনি ভাজি ৰেডি কৰি লওঁ। মই 2 নম্বৰ বাৰো এইদৰে ভাজি ৰেডি কৰি ল'লোঁ। এইদৰে চেনি পানীত দি দিছোঁ, ভাজিব আৰু লগতে চেনি পানীখিনিত দি দিব। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এয়া মই যদি আপোনালোকক মই এটা কথা কৈ দিওঁ, চেনি নোখোৱা মানুহ থাকে ঘৰত, তেতিয়া আপোনালোকে চেনি পানীত নিদিয়াকৈ এইদৰে আপোনালোকে দি দিব, একে টেষ্ট পাব। চেনি নোখোৱাই এইদৰে খাব পাৰিব। এইখিনি মই চেনি পানীত নিদিওঁ, এইখিনি মই এইদৰে থৈ দিম। আৰু এইখিনি প্ৰথমত দিয়া চেনি পানীত দিয়া, এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। খুব টেষ্টি হয়, আপোনালোকে বনাব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এটা মই আপোনালোকক দেখাই দিছোঁ। দোকানৰ মিঠাই আপোনালোকে দৰকাৰী নাথাকে, এইদৰে আলহী আহিলেও বনাই দিব পাৰিব। এয়া এতিয়া মই প্লেটত উলিয়াই ল'ম। এয়া মোৰ প্লেটত উলিয়াই ল'লোঁ। মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব। কোনেও ক'ব নোৱাৰে যে চাউলৰ গুড়িৰ মিঠাই বুলি। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।